2026 বৰ্ষত HSLC দিয়া আৰু HS পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে এই ভিডিঅ'ৰ জৰিয়তে মই এটা ৰুটিন প্ৰস্তুত কৰিছোঁ। এই ৰুটিনৰ নিচিনা পঢ়িলে তোমালোকে মিনিমাম HSLC বা HS এক্সামত 90% পাবলৈ সক্ষম হ'বা। গতিকে ৰুটিনটো ধুনীয়াকৈ চাই লোৱা। মৰ্ণিং 5:30 পৰা 8:30 কি আছে চোৱা। 5:30 উঠিবা আৰু 5:30 আৰু 6টাৰ ভিতৰত উঠিবা, মুখ ধুবা, নামাজ পঢ়িবা বা ধ্যান কৰিবা। আৰু 6টাৰ পৰা 7টা মেথছ কি কৰিবা, প্ৰেক্টিছ কৰিবা। 10টাৰ পৰা 15টা চাম ফৰ্মুলা প্লাছ ষ্টেপ ৱাইজ। 10টাৰ পৰা 15টা কি কৰিবা, ফৰ্মুলা মুখস্থ কৰিবা বা ৰিভিজন দিবা। এতিয়া চোৱা 7টাৰ পৰা 8টা কি পঢ়িবা, ছায়েন্স পঢ়িবা, ফিজিক্স বা কেমিষ্ট্ৰি। পাছত কনচেপ্ট প্লাছ ডায়েগ্ৰাম। কনচেপ্ট মানে কি, নলেজ ক্লিয়াৰ কৰিবা, যে তাপৱৰ্জী বিক্ৰিয়া কাক বোলে, এই নলেজ ক্লিয়াৰ কৰিবা আৰু ডায়েগ্ৰামবোৰ শিকিবা, ছবিবোৰ শিকিবা ধুনীয়াকৈ। আৰু 8টাৰ পৰা 8:30 কি কৰিবা, ব্ৰেকফাষ্ট বা কি কৰিবা, লাইট ৰিভিজন। এতিয়া চোৱা ব্ৰেকফাষ্ট মানে চাহ পানী খাবা আৰু, ঠিক আছে। পাছত চোৱা ডে ষ্টাডি 9টাৰ পৰা 10টালৈ বা 9টাৰ পৰা চোৱা 1 PM 9টা PM to 1 PM। গতিকে 9টাৰ পৰা 1টা বজাত কি কৰিবা, ধুনীয়াকৈ ৰুটিনটো চাই লোৱা। 9টাৰ পৰা 10:30 কি কৰিবা, ইংলিছ প্লাছ আছামিজ পঢ়িবা, ঠিক আছে। পাছত চোৱা ইয়াৰ ভিতৰতে কি পঢ়িবা, গ্ৰামাৰ প্লাছ ৰাইটিং প্ৰেক্টিছ। চোৱা লিখিবা, গ্ৰামাৰ প্লাছ লিখিবা। 10:30 পৰা 10:45 ব্ৰেক মানে জিৰণি ল'বা। 10:45 পৰা 12টালৈ ছ'চিয়েল ছায়েন্স পঢ়িবা, লগত কি পঢ়িবা, হিষ্টৰী, যি তোমাৰ ছাবজেক্ট আছে, শ্বৰ্ট নোটছ, মেপ প্ৰেক্টিছ। চোৱা মেপত কি হয় 5 মাৰ্কছ আছে, গতিকে মেথছটো পঢ়িবা। চোৱা 12টাৰ পৰা 12:30লৈ কি কৰিবা, জিৰণি ল'বা আকৌ। এতিয়া চোৱা আমাৰ আফটাৰনুন 1 PM পৰা 4 PM, তাৰ ভিতৰত কি কৰিব লাগিব। চোৱা 1টাৰ পৰা 2:30লৈকে ছায়েন্স পঢ়িব লাগিব, যিটো বায়'লজি ছাবজেক্ট হয়, বায়'লজি পঢ়িবা। লগতে কি পঢ়িবা, ডায়েগ্ৰাম প্লাছ কেৱৰ্ড মানে মূল শব্দ বা মূল কথাকেইটা শিকিবা। 2 বা 3 কি কৈছে, লং এনচাৰ প্ৰেক্টিছ, দীঘল এনচাৰবোৰ কি কৰিবা, প্ৰেক্টিছ কৰিবা। 2:30 পৰা 2:45 ব্ৰেক মানে জিৰণি ল'বা অলপ সময়। পাছত 2:45 পৰা 4টা কি কৰিবা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন MCQ প্ৰেক্টিছ। চ' প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে তোমালোকে কি 2020 পৰা বা 10 বছৰৰ আগৰ পৰা বৰ্তমানলৈকে যিমান কুৱেশ্যন পেপাৰ আছে ন, সেইকেইটা কি কৰিবা, ছল্ভ কৰিবা। তেনেহ'লে তোমালোকৰ কি হ'ব, ৰিজাল্ট ভাল হ'বই, কাৰণ তাৰ পৰা কুৱেশ্যনবোৰ আহে। গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ শিকিবা। ইভিনিং চোৱা 4 PM পৰা 7 PM, গতিকে তাৰ ভিতৰত কি আছে চোৱা। 4 PM পৰা 5টা কি কৰিবা, ৱেক এণ্ড ৰেষ্ট এণ্ড মোবাইল কম। চোৱা এইখিনিত কি ল'বা, তোমালোকে অলপ জিৰণি ল'বা, মোবাইল কম চাবা, ঠিক আছে, কম বুলি লিখা আছে। 5টাৰ পৰা 6:30 কি কৰিবা, আকৌ মেথছ ৰিভিজন প্লাছ ৱেক চেপ্টাৰ মানে কি, যিটো চেপ্টাৰত তুমি দুৰ্বল, তুমি টান পোৱা, সেইটো চেপ্টাৰ পঢ়িবা। যেনেকুৱা ক্লাছ 10ত কি হয়, 8 নম্বৰ চেপ্টাৰটো ত্ৰিকোণমিতি টান হয়, গতিকে সেইটো পঢ়িবা। ছেকেণ্ড ইয়াৰত কি হয়, যদি 7 নম্বৰ চেপ্টাৰটো ইণ্টিগ্ৰেশ্যন, সেইটো টান হয়, সেইটো বেছি পঢ়িবা। 6:30 পৰা 7টালৈ কি পঢ়িবা, টি প্লাছ ৰেষ্ট, টি মানে চাহ খাবা আৰু ৰেষ্ট ল'বা। 6:30 পৰা 7টা। পাছত চোৱা নাইট ষ্টাডিত কি কৰিবা, 7 PM পৰা 10 PM ৰাতি 10লৈকে পঢ়িব লাগিব। 7টাৰ পৰা 8:30 কি কৰিবা, অল ছাবজেক্ট কুইক ৰিভিজন। তুমি যিমানখিনি দিনত পঢ়িছিলা এইখিনি তুমি মনে এবাৰ ৰিভাইজ দিবা, যে মনত আছেনে নাই মোৰ। অল ছাবজেক্ট কুইক ৰিভিজন এইটো। পাছত ফৰ্মুলাবোৰ আকৌ চাবা, যে মোৰ মুখস্থ আছেনে নাই। পাছত কি ডেফিনিশ্যন, যে এইটো কাক বোলে এইবোৰ শিকিবা। পাছত ডেটছ, গতিকে এইবোৰ তোমালোকে কি কৰিবা, 7টা আৰু 8:30 ভিতৰত কমপ্লিট কৰিবা। পাছত চোৱা 8:30 পৰা 9টা ডিনাৰ, ভাত খাবা। 9টাৰ পৰা 9:45 ৰাইটিং প্ৰেক্টিছ। চোৱা কি হয়, একচুৱেলি বহুতে মেট্ৰিক বা SSLC বা HS এক্সামতকৈ কি হয়, গোটেইকেইটা লিখিব নোৱাৰে। কিছুমান আছে জানা কুৱেশ্যন লিখিব নোৱাৰে লিখাৰ কাৰণে, গতিকে স্পীড হ'ব লাগিব আৰু হাতৰ আগৰ কি হ'ব লাগিব, ধুনীয়া হ'ব লাগিব। পাছত এইখিনি টাইমত কি কৰিবা, লেটাৰ, এছে, এনচাৰ ৰাইটিং, এইকেইটা লিখি কি কৰিবা, প্ৰেক্টিছ কৰিবা। 9:45 পৰা 10টা নেক্সট ডে প্লেন, কালি তুমি কি পঢ়িবা এই প্লেন বনাবা। 10টাত কি কৰিবা, শ্লিপ মানে শুই যাবা। গতিকে এইটো ৰুটিন যোনে ফ'ল' কৰিব পাৰিব, অভিয়াছলি সিহঁতৰ ৰিজাল্ট ভাল হ'ব 100%। গতিকে 90% আনিবলৈ গ'ল্ড ৰুলছ। গতিকে এইটো কি কৰিব লাগিব, তোমালোকে যদি যোনে বা এইটো মানে, সিহঁতৰ ৰিজাল্ট অট'মেটিক ভাল হ'ব। আৰু এতিয়া চোৱা তোমালোকৰ বেছি সময় নাই, গোটেই দিনে ৰাতি পঢ়িবই লাগিব। চোৱা মেট্ৰিকত কেতিয়াও আজিলৈকে বাহিৰা কুৱেশ্যন অহা নাই, যে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি, এনেকুৱা কুৱেশ্যন নোপোৱা। গতিকে কিতাপৰ কুৱেশ্যনে আহে, গতিকে তোমালোকে কিতাপটো কমপ্লিট কৰা।
ৰাতি দিনিয়ে হাতত কিতাপ লৈ বহি থাকা, কিতাপৰ পৰাই কমন আহিব আৰু কিতাপৰ পৰাই কুৱেশ্যন আহিব। গতিকে যিমান পাৰা কিতাপ পঢ়িবলৈ চেষ্টা কৰা। আগতে কিতাপবোৰ ৰিডিং পঢ়িবা, পাছত কি কৰিবা ৰিভিজন দিবা, নোটছ পঢ়িবা, বিভিন্ন নোটছৰ সহায় ল'বা। আগতে কিতাপটো ৰিডিং পঢ়িবই লাগিব, ঠিক আছে। গতিকে এই ৰুটিনটো তোমালোকে আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়া। আৰু যিসকলে ক্লাছ 10ত পঢ়ি আছে এইবাৰ, সিসকলক মই কৈছোঁ এইটো ৰুটিন ফাৰ্ষ্টৰ পৰা ফ'ল' কৰা, চাবা তোমালোকৰ ৰিজাল্ট এটা গোল্ড ৰিজাল্ট আহিব, ঠিক আছে। গতিকে থেংক ইউ।